हेलो बंधु बान्धवी सकल आशा करूँ सकलो कुशले आछे आपनालोक सकलोके मोर अन्य एटी ब्लगले स्वागतम जनालो। আজি मैं आपनालोकले खूब धुनिया एटी रेसिपि লৈ আহিছো। या जलफाई लगे लगे खाब परा आचार बनाइसिलो तिলৰ লগত बनाइसिलो। आपनालोके भिडिओটো सम्पूर्ण चाब अकनमान स्किप नकरिब। आरो आमी আজি গৈছিলো कार লগত গৈছিলো सकलो कम मेला चाबले গৈছিলো। मेला चाबले गई आमार कि घटिल सेयाও चाब पाब। सम्पूर्ण भिडिओটো चाब स्किप नकरिब। आरो या जलफाई देखिसे मैं जलफाई किटा गुटी एराई धुनियाके काटि ललो आरो तेलते पाँचफोरन दिलो अकनमान आरो जीरा धनिया मसला हालधि आरो या दिसो जलकिया गुड़ी जीरा गुड़ी आरो निमख दि दिसो स्वाद अनुसरि। लगे लगे खाब परा आचार आपनालोकेও बनाई खाब बहुते बनाई खाय। अकनमान गरम मसला दिलो आरो या अकनमान जालुकर गुड़ी दिलो या जलकिया गुड़ी आरो एया हल तिल भाजी गुड़ी करी थैसिलो तारे तिल दिसो अलप। तिल अलप बेसी हले भाल मैं कमকৈ दिसो। आरो मैं मिठा आचार बनाम या चेनी दि दिलो। गुड़ हले बेसी भाल है अवश्य गुड़ नासिल घरत गतिके चेनी दि बनालो। जेहेतु আজি सकलोबुर एकेबारे शुद्ध निरामिष याते रसुन पियाज एकु नाइ निरामिष बनाइছো। या एकेबारे लगत लगत हो जाए लगत लगत खाब पारे खूब धुनिया। आपनालोके थैও দিব पारे धुनियाके चिचार बयामत धुई पखाली धुनियाके शुकुवाई बासनটো धुनियाके शुकुवाई लব লাগে ভালকে তেতিয়া থৈ দিব পাৰে। থৈ দিলেও বহু দিনলৈ খাব পাৰিব। এয়া দেখিবলৈ ধুনিয়া হৈছে খাবলৈও খুবেই টেস্টি হৈছে। লগত লগত খাব পাৰে ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে খুব ধুনিয়া। এয়া বেছি নাছিল জলফাই কেইটামান আছিল 10-15টা মান হ'ব চাগে। লৰাটোৱে বজাৰৰ পৰা ইনে খাবৰ কাৰণে আনিছিলে। তাৰ পাছত মই ভাবিলো আজি যেহেতু একেবাৰে নিৰামিষ ভাত দালি শাক ভাজি বনাইছিলো আৰু অকনমান দেখাম আৰু ভিডিওটো ভাবিলো অকনমান আচাৰ বনাও। এয়া হৈ গল আচাৰ তৈয়াৰ। খাবলৈ খুবেই সুস্বাদু হল তিলৰ লগত। আপোনালোকেও বনাই খাব এনেকে যিসকলে খোৱা নাই আৰু বহুত ধুনিয়া টেস্টি কৰি বনাই। তেখেতলোকে ভাল নাপাব পাৰে যিসকলে ভাল পায় চাব আৰু যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাব। খুবেই টেস্টি খুব সুস্বাদু হয় ধুনিয়া হয়। এয়া অকনমান সজাই দিছো এটা কেঁচা জলফাই দি দিছো সাইডত। এয়া শাক ভাজিছিলো শাক মানে মূলাৰ পুলি লাই খুতৰা সকলোবোৰ মিক্স আছে দে। ইয়াতে একো দিয়া নাই একেবাৰে সিম্পল কেইটামান পাঁচফোৰণ শুকান জলকীয়া দুটা দি ভাজি থৈ দিছো। ইমানে হলেও আপোনালোকক শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত। আৰু এফালে দালিটো আপোনাৰ পিয়াজ ৰসুন একো নাই দেখিছে। পাঁচফোৰণ অকনমান দিছো শুকান জলকীয়া আৰু তেজপাত। আজি সকলোবোৰ একেবাৰে নিৰামিষ শুদ্ধ নিৰামিষ। আৰু এয়া দালিও হৈ গল। আৰু আমি আজি গৈছিলো আমাৰ কাষতে থাকে মমি বৰা। আপোনালোকে দেখিছে মোৰ ভিডিঅ'সমূহত প্ৰায় দেখি থাকে। আমাৰ একেবাৰে কাষতে নিজৰ নিচিনা আৰু একেবাৰে ঘৰুৱা নিচিনা হৈ গল। মাক জীয়েক ছোৱালীজনী তাই লগ ধৰি আছিল আন্টি মেলা চাবলৈ যাম বলো। দিনৰ পৰা লগ ধৰিলে বলো বলা ইমানকে লগ ধৰিছে মাক জীয়েকৰ লগত ওলাই গলো মেলা চাবলৈ। আৰু মেলা চাবলৈ গৈ আমাৰ গতি হ'ল এয়া চাওক মেলা যোৱাকালিয়ে শেষ হ'ল। মেলা চাব আহিছিলো মেলা নাই খতম ভঙা মেলা নুশুনিলো নহয় কাৰো সেইখন আহিছে চব 10 তাৰিখৰ পৰা 31 তাৰিখলৈ সেইখন চাব তাই কথা শুনিছে নহয়। আৰু এখন আহি আছে মেলা সেইখন চোৱাম দে আন্টি তেনেকে কৈছে।
মেলা চোৱাটো নহ'ল, গতিকে তাই বজাৰ কৰিব আছিলে আৰু এখন নতুনকৈ শ্বপিং মল খুলিছে, তালৈকে লগ ধৰি লৈ গ'ল। এয়া তাই পিছে পিছে যাত্ৰা আৰু আমাৰো এইফালে এটিএমত সোমালে পইচা ওলাবৰ কাৰণে। এখন নতুনকৈ বিশালৰ ওচৰতে খুলিলে, ডিব্ৰুগড় বিশালৰ ওচৰতে কাষতে ষ্টাইল বজাৰ। সোমালোঁ আৰু তাই পিছে পিছে গৈ এয়া ষ্টাইল বজাৰত। অলপ অলপ আপোনালোককো দেখাই দিছোঁ। তাই এইটো জেকেট কিনিছে দেই, ধুনীয়া লাগিছে জেকেটটো। অফাৰতো আছে কিছুমান বস্তু। বহুত হ'ল আজিকালি ডিব্ৰুগড়ত শ্বপিং মল এনেকুৱা। এইকেইটা ফ্ৰককেইটা ভাল লাগিছে, বেবী ফ্ৰক, কিন্তু পিন্ধিবলৈ সিমান আৰামদায়ক নহয়, দেখিবলৈ বৰ ধুনীয়া। এয়া অলপ অলপ দেখাই দিছোঁ আপোনালোকক। এইখিনিতে মই মাজতে আপোনালোকক সকলোকে এটি অনুৰোধ কৰিছোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বুলি বহুত আশা কৰিলোঁ। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে এনেকৈয়ে মৰম চেনেহ আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পাছতে আমাৰ বজাৰ কৰা যিহেতু শেষেই হৈছে, আৰু বজাৰ মানে বিশেষ একো নাই। তাই ছোৱালীজনীয়ে জেকেট কিনিলে, কৃষ্ণা তাইৰ নামটো কৈ দিছোঁ, মোৰ বোৱাৰীৰ নামটো তাইৰ নামটো একে। এয়া বজাৰ কৰি লৈ পেলাই তাই জেকেট কিনিলে, আৰু অকণমানিজনীলৈ তাই মোজা কিনিলে দেই, হাত মোজা, গৰম। এয়া আহি লৈ সোমালোঁ এখন ডিব্ৰুগড়ৰ এখন নামী হোটেল, আৰু পুৰণা হোটেল একেবাৰে, ৰামবদন। খুব টেষ্টি ইয়াৰে খাদ্যবিলাক, ধোচা আৰু পৰঠা খালোঁ, সেইফালে চাহ খালোঁ, খুব টেষ্টি চাহ কাপো। ইমানেই আছিল এয়া ভিডিঅ'টো, আৰু বেছি দীঘলীয়া নকৰোঁ। শেষত ৰামবদনৰ মিঠাইকেইটাৰে সামৰিম আৰু ভিডিঅ'টো। আপোনালোক সকলোকে মই পুনৰ এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই অকণমানি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চায়। আৰু শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।